ভৰিৰ ওপৰত ভৰি ৰাখি শুলে কি হয়? আপুনিও বাৰু এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলি শুৱে নেকি? যদি শুৱে, আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। যদিহে কথাখিনি জানিব বিচাৰিছে, ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰ' কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব। আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম যে ভৰিৰ ওপৰত যদি আপুনি ভৰি তুলি শুৱে তেন্তে কি হয়? আপোনালোকে হয়তো দেখে যে বহু মানুহ আছে তেওঁলোকে কি কৰে এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলি শুৱে। কিন্তু এই যে আপুনি এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলি শুইছে তেতিয়া কি হয়? আমি জানো নজনাকে আমি কিছুমান ভুল কৰো যাৰ কাৰণে আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়, বেয়া হয়। কোৱা হয় যে এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলিলে কি হয় নকাৰাত্মক ঊৰ্জা আহে, নিগেটিভিটি আহে। গতিকে আপুনি শুৱাৰ সময়ত সেই ভুলটো নকৰিব যে এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলি আপুনি কেতিয়াও নুশুব, নহলে ই আপোনাৰ জীৱনত আপোনাক বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সমস্যা হোৱাটো যদি নিবিচাৰে তেন্তে এই সৰু চাই কাম এটা সেইটো কাম নকৰিলে যদি আপোনাৰ জীৱনৰ পৰা প্ৰব্লেমছবোৰ নোহোৱা হৈ যায়, গতিকে সেই কামটো আপুনি নকৰিলে আপোনাৰ কোনো ধৰণৰ অপকাৰ নাই, হয়নে? গতিকে আপুনি কেতিয়াও ভৰিৰ ওপৰত ভৰি তুলি নুশুব।